সৰু বয়সতে ভনীজনীক হেৰাই ল'লো। আমাৰ 5জনী ছোৱালী আছিলে, মই একেবাৰে ডাঙৰজনী। তাই 4 নম্বৰজনী হৈছিলে। মা দেউতা সৰুতে ঢুকালো আগত, তাইও আমাৰ বুকুৰ মাজৰ পৰা এৰি থৈ গুচি গ'ল। পথৰ দাঁতিত ফ্ৰুইট চালাড আৰু ফ্ৰুইট জুচ বিক্ৰী কৰি ভাইৰেল হোৱা ছোৱালীজনী আৰু নাই। এক সুখাব দুৰ্ঘটনাই প্ৰাণ কাঢ়িনিলে মনিকা সোণোৱালৰ। কালিও সকলোকে নিজৰ ফলৰ চালাড বিক্ৰী কৰি আমন্ত্ৰণ কৰিছিল সকলোকে। সদায় হাঁহি মুখে নিজৰ পথ বিক্ৰী কৰি ভাইৰেল হোৱা মনিকা সোণোৱাল আৰু আমাৰ মাজত নাই। ধেমাজি তেলিজান পথাৰত এজনী বান্ধৱীৰ সৈতে ফ্ৰুইট চালাড লগতে ফ্ৰুইট জুচ বিক্ৰী কৰিছিল মনিকা সোণোৱাল। এক সুখাব দুৰ্ঘটনাত প্ৰাণ হেৰাই গ'ল মনিকা সোণোৱালৰ। সৰু বয়সতে ভনীজনীক হেৰাই ল'লো। আমাৰ 5জনী ছোৱালী আছিলে, মই একেবাৰে ডাঙৰজনী। তাই 4 নম্বৰজনী হৈছিলে। মা দেউতা সৰুতে ঢুকালো আগত, তাইও আমাৰ বুকুৰ মাজৰ পৰা এৰি থৈ গুচি গ'ল। ককাই ভাই নাই, মা দেউতা নাই, আমি ছোৱালীকেইজনীয়ে বাই ভনী হৈছিলোঁ। ককাই ভাই হৈছিলোঁ, বৰ মোকা মিলিকে আছিলোঁ। তৎক্ষণতে কি হ'ল গমেই নাপাওঁ। ইমান মানুহে এনেকুৱাকে মানুহে যাব লাগে নে? আমি এবছৰৰ পৰা একেলগতে আছোঁ। কালি তাই বাঁহ কিনিবৰ কাৰণে বাটঘৰাত গৈছিলে, লগত মৃদুস্মিতা গৈছিলে, 2গৰাকী। আৰু পাছতে গম পাইছোঁ খবৰটো শুনি। হয়, মোৰ স্কুটিখনে লৈ গৈছিলে। তাৰপিছত আৰু মৃদুস্মিতা বাকী একো হোৱা নাই। তাই মোক ফোন কৰি জনাইছে যে মনিকাৰ পৰা এক্সিডেণ্ট হ'ল, তুমি আহা বুলি কৈছে। সেয়া খোলাই আছিলে দোকান, মই খুলি আছিলোঁ দোকানখন। আমাৰ দোকান দিয়া 28 দিনমান হৈছে। কিন্তু বৃহস্পতিবাৰে সন্ধিয়া এক শোকাবহ পথ দুৰ্ঘটনাই কাঢ়ি নিলে মনিকাৰ জীৱন। জানিব পৰা অনুসৰি স্কুটি চলাই আহি আছিল মনিকা সোণোৱাল। কিন্তু নিৰ্মাণকাৰী সংস্থাই পথত পেলাই থোৱা চেণ্ড গ্ৰেভেলত পিছলি পৰে মনিকাৰ স্কুটি। তৎমুহূৰ্ততে পিছফালৰ পৰা অহা এখন অচিনাক্ত বাহনে মহতিয়াই নিয়ে তাইক। ততাতৈয়াকৈ মনিকাক উদ্ধাৰ কৰি হস্পিটেললৈ নিয়া হৈছিল যদিও চিকিৎসালয়লৈ যোৱাৰ পূৰ্বেই মৃত্যু হয় মনিকাৰ।